আজিৰ ভিডিঅ'টো বনোৱাৰ এটা উদ্দেশ্য আছে দেই। এগৰাকী ইউটিউবাৰ হয়, তাই এজনী মানসিক ৰোগী ছোৱালীক চোৱা চিতা কৰি থাকে। ভাল কথা, প্ৰশংসা কৰিবলগীয়া কথা। দিবলৈ চেষ্টা কৰিম, তো বেয়া নাপাব আপোনাৰ কমেণ্টত। আপুনি নিগেটিভকৈ লৈছে কমেণ্টটো, মোৰ আপোনাৰ ভিডিঅ'টোত যিটো কমেণ্ট কৰিছোঁ আপুনি নিগেটিভকৈ লৈছে। চ' নল'ব, আপুনি ভাল কাম কৰিছে। আপোনাক যে বেয়া কাম কৰিছে বুলি মই তাত কোৱা নাই আৰু নকওঁ, সেইটো ক'বও নাপায়। যিমানটো পাৰিছে আপুনি কৰিছে, কিন্তু আৰু অলপ কৰকচোন, যে সাপ মাৰি নেগুৰত বিষ এৰা কাম নকৰিব। তো সম্পূৰ্ণ সুস্থ কৰিবলৈ চেষ্টা কৰক। যদি সম্ভৱ হয় আপুনি ডক্টৰৰ ওচৰত পৰামৰ্শ লওক, যিহেতু সম্ভৱ হ'বনে নহয়, তাক এটা নতুন জীৱন দিয়ক। তো মোক এতিয়া চাওক, মিষ্টাৰ বিটুদাই কিছুমান এনেকুৱা ছোৱালী পায়, এনেকুৱা মানুহ পায় না, দুৰ্ভগীয়া পৰিয়ালৰ যুৱক যুৱতী পায়, তেওঁ সম্পূৰ্ণ সুস্থ কৰাৰ দায়িত্ব লয়। ঠিক আছে, যে সদায় আহি গা ধুৱাই খুৱাই বুৱাই সেইবোৰ তেওঁ নকৰে। তেওঁৰ প্ৰজেক্ট এজনক মানে কোনোবা দুৰ্ভগীয়াক এটা সুন্দৰ জীৱন দিবলৈ চেষ্টা কৰি থাকে। তেওঁ ভিডিঅ'সমূহ দেখা পায়। চ' আপুনিও সেইটো কওকচোন, তাইক লৈ কিমান ভিডিঅ' বনাই থাকিব। আজি সুস্থ হৈ আছে, আপুনি খুৱাইছে মেলিছে, তেওঁ সুস্থ হৈ আছে। কাইলৈ সম্ভৱ পৰহিলে আপুনি বিয়া হ'ব, তেতিয়াতো সম্ভৱ নহ'ব সদায় আহি তাইক চাই যোৱাহি, হয় নে নহয়? মই কিবা বেয়া কৰিছোঁ নে কি ৰাইজ, আপোনালোকে ক'বচোন বন্ধু বান্ধৱীসকল। ঠিক আছে, তেনে এটা ভিডিঅ'ত মই ক'লোঁ, তেতিয়া আপুনি আৰু প্ৰশংসা প্ৰাপ্ত হ'ব। যিহেতু দেখিছে নহয়, মিষ্টাৰ বিটুদায়েও বহুত কেইজনী ছোৱালী, সৰু কণ ছোৱালীক হস্পিটেল নি পেলাই ট্ৰিটমেণ্ট কৰাইছে। তো আৰু প্ৰশংসা প্ৰাপ্ত হৈছে তেওঁ, কাৰণ এটা জীৱন দিছে। এতিয়া চাওক, আপুনি ছোৱালীজনীকতো আপোনাৰ সুস্থ হ'বলৈ চিন্তা কৰিব লাগে। এতিয়া আজি আপুনি ছোৱালী হৈ আছে, বিয়া হোৱা নাই, আপুনি তাইক চোৱা চিতা কৰি আছে, ভাল পাৰিছে আপুনি। এটা সময়ত আপুনি ঘৰ চলাব লাগিব, আপুনি বিয়া হ'ব, তেতিয়া সম্ভৱ হ'ব জানো? আজি কৈছে, আজি আপুনি আহিছে, খুৱাইছে, ঠিক আছে, তাই জীয়াই আছে। আপুনি কোৱা মতে আপুনি চোৱা চিতা কৰিছে কাৰণে আপুনি ইমান দিনে তাই জীয়াই আছে। তো আপুনি যেতিয়া চোৱা চিতা বন্ধ কৰি দিব, তেতিয়া তাই সম্ভৱ নাথাকিব এইখন দুনীয়াত। তো গতিকে আপুনি সম্পূৰ্ণ তাইক সুস্থ কৰিবলৈ চাওক, আপোনাৰ দৰে ধুনীয়া কৰিবলৈ চাওক, যিমানটো সম্ভৱ হয় মানে। আৰু দ্বিতীয়টো কথা, আপুনি কৈছে মই তাইক ট্ৰিটমেণ্ট কৰিব লাগে। ঠিক আছে, মই সেইখিনি সামৰ্থ্য নাই। হয়, বৰঙণি দিব পাৰিম, 1000 2000 কিবা এটা বৰঙণি দিব পাৰিম, কিন্তু বাকী ইমানখিনি সামৰ্থ্য নাই। যোগ্যতা অৰ্জন যেতিয়া কৰিম, তেতিয়া নিশ্চয় মই সহায় কৰিম মানুহক। তেনেকৈ আপুনি যেতিয়া হস্পিটেল নিব, তাইক ৰাইজে আৰু আপোনাৰ প্ৰশংসা কৰিব, আপোনাৰ ভিডিঅ' চাব ৰাইজে, তেতিয়া আপোনাৰ আৰু উপাৰ্জন হ'ব। সেইখিনি উপাৰ্জনে আপুনি তাইৰ কামত লগাই দিব নে? আপুনি যিটো পোষ্ট কৰিছিলে, তাইক ভিডিঅ' কৰিছিলে, সেইটোত কিবা মই বেয়া ক'লোঁ নেকি? আপুনি যেনেকৈ কথাটো আপুনি খঙতে কথাখিনি যিহেতু ক'লে, মোক মহাশয় বুলি আপুনি শব্দটো উচ্চাৰণ কৰি আপুনি পোষ্টটো লিখিছে যে মহাশয়, মই সেইটো বাৰু স্ক্ৰীণত দি নিদিওঁ বাৰু, সেইখিনি দিয়া নাই। তো ভাল নালাগে সেইবোৰ কৰিবলৈ। স্ক্ৰীণত কোনোবা কিবা এটা কৈছে কমেণ্টত, সেইটো স্ক্ৰীণত দি পেলাই মানুহৰ পৰা সেইটো আকৌ কি মন্তব্য কৰে বা মানুহে আপোনাৰ কথা, সেইকাৰণে মই সেইখিনি নিবিচাৰোঁ। তো আশা কৰিছোঁ আপুনি তাইক সুস্থ কৰক, ট্ৰিটমেণ্ট কৰক, আপুনি হস্পিটেল নিয়ক তাইক। কিবা বৰঙণি সামৰ্থ্য অনুসৰি আমি ডনেশ্যন দিবলৈ আমি চেষ্টা কৰিম। এতিয়া চাওক, মিষ্টাৰ বিটুদাই কিছুমান এনেকুৱা ছোৱালী পায়, এনেকুৱা মানুহ পায় না, দুৰ্ভগীয়া পৰিয়ালৰ যুৱক যুৱতী পায়, তেওঁ সম্পূৰ্ণ সুস্থ কৰাৰ দায়িত্ব লয়। ঠিক আছে, যে সদায় আহি গা ধুৱাই খুৱাই বুৱাই সেইবোৰ তেওঁ নকৰে। তেওঁৰ প্ৰজেক্ট এজনক মানে কোনোবা দুৰ্ভগীয়াক এটা সুন্দৰ জীৱন দিবলৈ চেষ্টা কৰি থাকে। তেওঁ ভিডিঅ'সমূহ দেখা পায়। চ' আপুনিও সেইটো কওকচোন, তাইক লৈ কিমান ভিডিঅ' বনাই থাকিব। আজি সুস্থ হৈ আছে, আপুনি খুৱাইছে মেলিছে, তেওঁ সুস্থ হৈ আছে। কাইলৈ সম্ভৱ পৰহিলে আপুনি বিয়া হ'ব, তেতিয়াতো সম্ভৱ নহ'ব সদায় আহি তাইক চাই যোৱাহি, হয় নে নহয়? মই কিবা বেয়া কৰিছোঁ নে কি ৰাইজ, আপোনালোকে ক'বচোন বন্ধু বান্ধৱীসকল। এতিয়া যেতিয়াতো মই কমেণ্টটো কৰিছোঁ, আপুনি কমেণ্টত আপোনাক খং উঠিছে নিশ্চয় চাগে, সেইকাৰণে আপুনি মোক তেনেকৈ মহাশয় বুলি ক'লে কথাটো। তো সেইটো কথা নহয়, মই যি কথা কৈছোঁ যুক্তি কথা কৈছোঁ, আপুনি তাইক সম্পূৰ্ণ সুস্থ কৰাৰ দায়িত্ব লওক।
আমি ডনেশ্যন আগবঢ়াম। এইটো নিজৰ পকেটত পইচাই কোনো কাম নকৰে, ঠিক আছে। ছ'চিয়েল মিডিয়াত যিটো ভাল কাম কৰি যিটো পইচা পায় সেইখিনি টকাই তেওঁলোকক ট্ৰিটমেণ্ট কৰে। মিষ্টাৰ বিটু দায়েও সেইখিনিয়ে কৰি আছে, কাৰণ তেওঁ প্ৰথম অৱস্থাত সামৰ্থ্য নাছিলে। এতিয়া যিহেতু অনুৰাগীৰ সংখ্যা বহুত হ'ল, তেওঁ উপাৰ্জনৰ সম্ভৱ বহুত হ'ল, কিমান হ'ল উপাৰ্জন হ'ব নাজানো, কিন্তু যি কাম কৰিছে ভাল কাম কৰিছে। তেখেতেও ছ'চিয়েল মিডিয়াৰ পৰা টকা উপাৰ্জন কৰি ছ'চিয়েল মিডিয়া মানুহকে লগাইছে, মানুহক কোনো দুৰ্ভগীয়া পৰিয়ালৰ লগতে টকাখিনি খৰচ কৰিছে। চ' তেনে আপুনিও কৰক, যিটো সম্ভৱ সেইটো আপুনি কওক, আমিও ডনেশ্যন দিবলৈ চেষ্টা কৰিম। তো বেয়া নাপাব আপোনাৰ কমেণ্টত, আপুনি নিগেটিভকৈ লৈছে কমেণ্টটো, মোৰ আপোনাৰ ভিডিঅ'টোত যিটো কমেণ্ট কৰিছোঁ আপুনি নিগেটিভকৈ লৈছে। চ' নল'ব, আপুনি ভাল কাম কৰিছে, আপোনাক যে বেয়া কাম কৰিছে বুলি মই তাত কোৱা নাই আৰু নকওঁ, সেইটো ক'বও নাপায়। যিমানটো পাৰিছে আপুনি কৰিছে, কিন্তু আৰু অলপ কৰকচোন, যে সাপ মাৰি নেগুৰত বিষ এৰা কাম নকৰিব। তো সম্পূৰ্ণ সুস্থ কৰিবলৈ চেষ্টা কৰক, যদি সম্ভৱ হয় আপুনি ডক্টৰৰ ওচৰত পৰামৰ্শ লওক, যিহেতু সম্ভৱ হ'বনে নহয়, তাক এটা নতুন জীৱন দিয়ক। তো মোক ক'ব লগা ভিডিঅ'টোত এইখিনি আছিলে। তো আৰু বাকী ৰাইজে কি কয় মতামত জনাবচোন।